Hello students, কি খবৰ? আমি ফাংশন চ্যাপ্টাৰ 2 কৰালো, কম্পোজিশন অফ ফাংশন কৰালো, লাষ্ট ক্লাস বাইনাৰি অপাৰেশন কৰালো। আজি আমি স্টার্ট দিম তাৰে এটা টপিক থকা বুলি কৈছিলো ইনভাৰ্টিবল ফাংশন। হেতু আজি স্টার্ট দিম ইনভাৰ্টিবল ফাংশন। Invertible function means suppose তোমালোকৰ এটা ফাংশন আছে, let f is a function from x to y, okay? Then if there exists another function থাকে যেটো নাম ধৰা আমি g দিলো, and ইয়াৰ ডোমেইনটো কি হ'ব লাগিব, যেটো আগৰ ফাংশনটোৰ কোডোমেইন আছিল, that will be your domain and আৰু তাৰ ডোমেইনটো কোডোমেইন হৈ যাব লাগিব, okay? Such that আৰু এটা প্ৰপাৰ্টি স্যাটিসফাই কৰিব লাগিব, such that যেতিয়া আমি গফ আৰু ফগ উলাম, যেটো তোমালোকৰ কম্পোজিশন ফাংশন আছিল, গফ must be equal to ix হ'ব লাগিব। ix means তোমাৰ আইডেন্টিটি ফাংশন, মানে ধৰা গফ অফ যদি x উলাও তেতিয়া হলে আমি সিম্পলি x পাব লাগিব, যেটো দিয়া থাকে কন্ডিশন এটো পাব লাগিব। and fog ফগ অফ উলালে আমি আইডেন্টিটি ফাংশন, okay? আইডেন্টিটি ফাংশন অফ y পাব লাগিব আৰু গফটো হ'ব লাগিব আইডেন্টিটি ফাংশন অফ x। সো এটো আছিল অলপমান হাৰ্ড ভগাত। যদি সিম্পলি আমি ক'ব যাও এন ইনভাৰ্টিবল ফাংশন কেতিয়া হ'ব, when a function or when a function is 1 1 and on 2 1 1 আৰু on 2 দুটা হয়, মানে বাইজেক্টিভ হ'ব লাগিব, both property satisfy কৰিব লাগিব, বাইজেক্টিভ। then suppose f a function f, then কি হ'ব, f inverse exist হ'ব, তাৰ f inverse to exist হ'ব, okay? আৰু f inverse কেনেকৈ উলাম আমি, suppose তোমালোকৰ এটা ফাংশন দিয়া আছে, এটা জাস্ট এক্সাম্পল হিচাপে দিছো, তোমাক ধৰা এটা ফাংশন দিয়া আছে, f is a function from a to b, আৰু fx is given your 3x minus 4 by 2। এটো ফাংশনত তোমাক ধৰা উলাব দিছে, ইমান নালাগে দে, only 3x plus 4 টো উলা, only 3x plus 4 ৰ যদি আমাক উলাব দিয়ে তেতিয়া হলে আমি এটা another ফাংশন উলাব লাগিব, g from b to a, okay? আৰু ইয়াতে gx টো তোমালোকে নিজৰ পৰা উলাব লাগিব। কেনেকৈ উলাম, ইয়াৰ পৰা উলাম, ইয়াতে fx ৰ ঠাইত তোমালোকে y পুট কৰিবা, y পুট কৰি যেতিয়া x plus 4 হ'ব, দেন ইয়াৰ পৰা x ৰ ভ্যালু যদি আমি উলাম y minus 4 by 3 হ'ব, okay? so ইয়াতে g of y must be y minus 4 by 3, আৰু এই পাৰ্টটো তোমালোকে নিজে উলাব লাগিব। আৰু এইটো পাৰ্ট আমি কিতিয়া কৰিম, যেতিয়া তোমালোকে গফ আৰু ফগ লৈ ইউজ কৰা, তেতিয়া কৰিলে এটো নিজৰ পৰা উলাই লৈ কৰিব লাগিব। আৰু 1 1 আৰু on 2 কৰিলে যেটো on 2ত আমি x ৰ ভ্যালুটো পাম, হেতু পুট কৰিলে তোমালোকৰ এনসাৰ উলাব। সো ইনভাৰ্টিবল ফাংশন উলাবৰ কাৰণে আমাৰ হাতত দুটা কি থাকে ৰাস্তা আছে, okay? সো ইজি ৰাস্তাটো মোৰ মতে 1 1 আৰু on 2 প্ৰুফ কৰিলে হৈ যায়, 1 1 আৰু on 2 প্ৰুফ কৰি দিবা, দেন on 2 যেটো x ৰ ভ্যালু পাবা হেতুই তোমালোকৰ কি হ'ব, f ইনভাৰ্স হৈ যাব। সো এটা এক্সাম্পল দিছো, কেটামান মই কোৱেশ্চন কৰাম। ফাৰ্স্ট কোৱেশ্চন, বেছি লম্বা ভিডিও নহয়, অলপ মানে কৰাম, সৰু টপিক। suppose question number is 1 given, let s is 1 2 3, and f is a function, f to function দিয়া আছে কৰ পৰা, f is a function from s to s, okay? ফার্স্ট সেটৰ পৰা সেকেন্ড সেটলৈকে, okay? এটো জৰা ফার্স্ট সেট তোমাৰ s 1 2 3, ফাংশনটো কৰলে হ'ব নিজৰ মাজতে হ'ব 1 2 3, okay? তো খুদিছে কোৱেশ্চনটো, from below find f inverse, আৰু ব্ৰেকেটত আছে if it exists, যদি exist কৰে তেতিয়াহে আমাক কি উলাব দিছে, f inverse তো উলাব দিছে। ফার্স্ট কোৱেশ্চন is given, তোমাক দিয়া আছে f to দিয়া আছে, তোমাক ৰস্টাৰ ফৰ্মত দিয়া আছে, which is 1 1 2 2 3 3, okay? সো আমি যদি এৰো ডায়াগ্ৰাম কৰো এটো ফাংশনৰ, আমি দেখা পালো 1 2 1 ৰ লগত কানেক্ট হৈ আছে, okay? 2 2 2 লগত, and 3 is connected to 3,
So that means etu ki boli koa paru etu 1 1 hoise 1 1 means yare prottektu elementor eta unique image ase etu hoise aru onto hobor karone ki hoy jitu second set thake tar every element kita ki hobo lagibo connected hoi thakibo lagibo yate jate kono extra element enake khali hoi na thake jodi etu khali hoi rakhe that means it is not onto but yate to nai ete amar gute kita element ki connected hoi ase so that means here f is 1 1 or direct bisective boli likhi diya para is bisective etu 1 mark question de 1 mark question if is bisective therefore f inverse exists so f inverse ki hobo jodi only enake roster form ot dia rakhe f inverse etu ultai jabo lagibo f inverse tumar 1 1 e hobo 1 1 ki hoise etu element yate aibo etu element yate jabo and 2 2 kan duta same e ase so f inverse yate same hobo okay etu e khela khon next dise aru jetiare second number to dise ki dise etu sam ami second number to dise f2 dia ase tomar 1,2 2,1 and 3,1 okay so protector kane extra diagram banabo lagibo so 1 2 1 is connected to 2 okay 2 1 2 is connected to 1 and again dia ase 3 is connected to 1 okay so ami ki palo ei follow duta element single element logot connect hoye ase that means this set is not 1 1 okay aru single aru ei fale second set ot ami jodi sao eta hole 3 to ki hoy jay single rokhi goise it is not connected to any of this element so it is not 1 1 and onto and 1 1 onto mo agot video bujaisu kenake hoy arrow diagram di bujaisu ebore saba olop revision hobo so it is not 1 1 onto therefore f inverse does not exist nokore okay third to dia ase tomar third is given 1,3 3,2 3,2 and 2,1 okay so etur karone jodi arrow diagram to banao then ami pam s 1 2 3 1 2 3 1 is connected to 3 3 is connected to 2 and 2 is connected to 1 so here every element ki hoyase eta unique element er logot connect hoyase so that means it is 1 1 and in second set there is no any element which is not connected enuka kono element nai jikita connect hoy thoka noy so that means etu onto hobo so it is bisective therefore f inverse exists aru f inverse kiman hobo just ultai diba first to hobo 3,1 second to hobo 2,3 aru etu hobo 1,2 like this then after this enuka same type of question eta moi homework dim kora to homework to hoise tumalukor suppose to let s is equal to a comma b comma c and t is 1,2,3 okay so f is a function from s to t okay so arrow diagram banale prothom thakibo s set to efale thakibo t set to etu mot rakhiba then first to this question is same find f inverse if it exists okay jodi exist kore ulaba first to dia ase tomar f a, 3 b, 2 and c, 1 etu dia ase secondly tomak dia ase second question to a, 2 b, 1 and c, 1
দুটা কৰিবা কোনটো ইনভার্স এক্সিস্ট হ'ব কোনটো ইনভার্স এক্সিস্ট নহয় আৰু ফাইন্ড আউট কৰি মোক দেখাবা ঠিক আছে সো নেক্সট ইনভার্সৰ এইখিনি মেইন বস্তু আৰু ইয়াৰ পিছত কিছুমান অলপ লম্বা কোৱেশ্চন কেইটামান কৰিব আছে এইটা কৰাম board kon je so first question consider f question number 3 let f is a function from natural number to real number be a function defined as fx is equal to 4x square plus 12x plus 15 so f is invertible আমি দেখাব লাগে এটো invertible and find f inverse okay আমি এটো fx যে invertible হয় এটো আমি উলাব লাগে so first main বস্তু হদাই given লিখিব লাগিব given f is a function from n to r and fx plus 12x plus 5 okay so আমি যেটা f is invertible বলি proof কৰিব লাগে for that we will do what we will show that it is bijective that means 1 1 and on 2 এটো proof কৰিলে আমাৰ হৈ যাব so for first 1 1 to korim for 1 1 okay let 1 1 ki koru x1 x2 belongs to kuntu set takiba always domain set natural number okay suppose fx1 is equal to fx2 so yate fx1 put kole kiman hobo 4x1 square plus 12x1 plus 15 is equal to 4x2 square plus 12x2 plus 15 cancel gol দুটা যদি এটো সাইড লৈ আনো আমি পালো 4 কমন হ'ব x1 x2 whole square sorry x1 whole square minus x2 square plus 12 কমন আনিলে 2x1 x2 হ'ব ওকে কি কইলো এইটা টার্মক এফালে লৈ আনি কমন লৈ ললো ওকে সো নেক্সট আমি কি কৰিম এটা দুটাৰ পৰা কি আছে x1 স্কয়াৰ আৰু x2 স্কয়াৰক আমি কি লিখিব পাৰো x1 স্কয়াৰ x2 স্কয়াৰক আমি লিখিব পাৰো x1 x2 and x1 x2 লিখিব পাৰো তো সেম প্ৰসেসত সো ইয়াটো x1 x2 আছে x1 x2 x1 x2 plus 12 x1 x2 0 তো ইয়াৰ পৰা x1 x2 to কমন আনা কি পাবা 4 পাম আমি 4 so ইয়াৰ পৰা আমি পাম x1 x2 equal to 0 or 4x1 plus 4x2 plus 12 equal to 0 okay তো দুটাৰ এটা হ'ব হয় না প্রোডাক্ট আছে যেহেতু যেতিয়া a into b equal to 0 হয় that means either a is equal to 0 or b equal to 0 এই প্রপার্টিটি ইউজ কৰিছো ইয়াতে so আমি দেখিছো x1 আৰু x2 কোড বিলং কৰে ন্যাচারাল নাম্বার so x1 আৰু x2 তুমি এনুকুৱাটা ন্যাচারাল নাম্বার বিচাৰি পাবা জানো মাল্টিপ্লাই হৈ আছে না মাইনাস সাইন আছে so আমি এটো কিটাও 0 না পাও so it is impossible কিয় impossible because x1 x2 belongs to natural number তো এটো পসিবল হ'ব লাগিব দুটাৰ এটা হ'বই লাগিব so এটোৱে পসিবল that means আমি ইয়াৰ পৰা পালো x1 is equal to x2 therefore f is 1 1 okay f is 1 1 তো 1 1 to এনেকে কৰিম আমি next আমি sum on to 2 next আমি on to ফালে আহিম board musa time khini olop tumalke skip koi diba aru youtube ot right click dubar mariba 10 second par hoi jabo to on to ki hobo on to kane ami dhorilam let y belongs to kuntu set ot ebar r set ot such that
f of x is equal to y. Okay, तो आमी माने 4x square plus 12x plus 5 আছিল নে 15 আছিল 15 আছিল না এটো 15 ওকে is equal to y. So ইয়াৰ পৰা আমি x ৰ ভ্যালু উলাব লাগে হয় না. So x ৰ ভ্যালু কেনেকৈ উলাম আমি তা সলভ কৰা এটো 4x square আছে plus 12x আৰু লাষ্টৰ টাৰ্মটো কি লিখিম 15 minus y বুলি লিখিম তো এটো সলভ কৰিবৰ কাৰণে আমি কি কৰিম কোয়াড্ৰেটিক ইকুৱেচন সলভ কৰিম লাইক এটা যে আছিল ax square plus bx plus c equal to যদি 0 হয় ইয়াৰ পৰা x কি হ'ব plus minus b sorry minus b plus minus b square minus 4ac by 2az এই ফর্মুলাটো ইউজ কৰিম ওকে সো এটো ফর্মুলা যেটা ইউজ কৰিম ইয়াৰ পৰা আমি পাম এটো ফর্মুলা যেটা ইউজ কৰিম এটো ফর্মুলাত আমি এটো ক্লাস 8 ত যে পাইছে ফর্মুলা কোয়াড্রেটিক ইকুয়েশনত 10 মানত পাইছিলা সো ইয়াতে এটো হৈ যাব a this is b and this whole is c okay এই ফর্মুলাত আমি পুট কৰিম x is equal to minus 12 plus minus square root of আৰু কিবা বেলেগ মেথড কৰিব পাৰি জানো নাই নোৱাৰি তো b স্কয়ার মানে কিমান হ'ব 144 minus 4 into 4 into 15 minus y divided by 2 into 4 okay so এটো যেটা সলভ কৰিবা তোমালকে কি পাবা y এর ভ্যালু 80 এটো সলভ কৰা সলভ কৰি তোমালকে y এর ভ্যালু যেটো পা হেতু হ'ব তো এটো আছিল কোয়াড্রেটিক ইকুয়েশন টাইপ সলভ কৰা আৰু এটা যদি আমি এটোকে ইজি মেথডত সলভ কৰো তেতিয়া হলে আৰু ইজি মেথডত আহিব পাৰে তো ম্যাথছত তোমালকে যিমানে ইজি মেথড পাৰা হেতু ইজি মেথডে সলভ কৰিবা ওকে তো আৰু এটা ইজি মেথড মই পাইছো কি আছে এটো যে আছে ইজি মেথড তুমি কি কৰিব পাৰা এটুক যদি আমি হোল স্কয়ার ব্রেক কৰো 2 into এটো আছে ধৰা 2x হোল স্কয়ার লিখিব পাৰো প্লাস 12 ক আমি লিখিব পাৰো 2 into 2x 12 আৰু কিমান লাগে আমাক 3 এটা লাগে সো এইফালে 3 স্কয়ার এটা হ'ব 3 স্কয়ার মানে কিমান 9 সো 15 ৰ পৰা 9 এটা গুছি গলে থাকিল 6 minus y is equal to 0 এনুকাকে ব্রেক কৰি ললো আমি সো এটো হৈ গল 2x plus 3 whole square is equal to y minus 6 hole so 2x plus 3 square root of y minus 6 so here पर x is equal to minus 6 minus 3 by 2 okay so that's your x value এই যেটো x value পালো x value টো তোমাৰ কি হ'ব f inverse or main value okay so x যেটো পাইছো এটো কি হৈ যায় তোমাৰ f inverse of y হৈ যায় okay f inverse of y means এটো so f inverse of x to just y ঠাইত আমি x পুট কৰি দিম ঠিক আছে so এই নেক্সট পার্ট টু হে টেনশন এটা কি দিব তোমালকক এটা তুমি এই ভ্যালুটো ইয়াতে পুট কৰি কিনে y উলাব লাগিব now fx means f of square root of y minus 6 minus 3 by 2 okay so that means etu x or ঠাইত গুটে পুট কৰিব লাগিব 4 into square root of y minus 6 minus 3 by 2 whole square plus 12 into square root of y minus 6 minus 3 by 2 plus 15 etu ulabo lagibo okay etu pabo lagibo so by putting this value you have to get y okay majo duta step ekhini cancel out korile tumalke y value pai jaba so jeta y pam tita ami koba parim therefore so for every y belongs to R there exists x equal to
root over y minus 6 minus 3 by 2 belongs to n. Therefore f is onto. Therefore f is invertible. F is invertible. Okay, so f invertible hol. So eta f inverse of x keneke ulam. So now therefore f inverse of x যেটো আমি x or value পাইছিলো এই যেটো onto to আমি x or value পাও হেটো তোমালোকৰ f inverse of x হৈ যায়. Okay, so that will be just in place of y you put x minus 6 minus 3 by 2. Okay, so এনেকে আমি মেথছবোৰ কৰিম. ইয়াৰ পিছত গোটে চেপ্টাৰটো টপিকবোৰ কমপ্লিট হ'ল আৰু নেক্সট ক্লাছত মই এনসিআৰটিৰ যিমানবোৰ হাৰ্ড কুৱেশ্যন আছে সেইবোৰ গোটে সলভ কৰাম. ওকে, আজি দুটামান হোমৱৰ্ক দিম, ইয়াৰ পিছত সেইখিনি কৰিবা. বাই বাই.